মধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কোচৰ কথা। এনে এক পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি জীৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিল এই ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিল সেই দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা এই দেৱযানীৰ সতে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে এই নাৰী সমাজক? নাই দেৱযানীয়ে কোনোদিনেই পুৰুষক নকৰে বিশ্বাস। কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কৃষ্ণ। বৰঠাকুৰ সাজু হৈ থাকিব অন্বেষা মহন্ত। আজি ভাওনা প্ৰক্ষেপণ প্ৰতিযোগিতাত মই যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেৱযানী চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিব লৈছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ মাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিলে ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিলে ব্ৰাহ্মণ কন্যা।
নাছিলে দেৱযানীয়ে। কচৰ সেই প্ৰেমৰ মাজত আছিলে এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি কৰি ভাগি থৈ অকণি আলসুৱাইয়া গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ কাৰে। গুচি গ'ল বৃহস্পতি সুত টান বান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজ। নাই কোনোদিনেই দেৱযানীয়ে পুৰুষক নকৰে।